পাঠশালাৰ পৰিচিত শিক্ষানুষ্ঠান শ্ৰীৰাম একাডেমীৰ 21 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন স্থানত ইতিমধ্যে শ্ৰীৰাম একাডেমীৰ 6খনকৈ শাখা শিক্ষানুষ্ঠান মুকলি কৰা হৈছে আৰু শেহতীয়াকৈ শিক্ষানুষ্ঠানখনত সংযোজিত হৈছে নতুন নতুন পাঠ্যক্ৰম। নিয়মীয়া শিক্ষাদানৰ লগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ পাঠ্যক্ৰমৰো মুকলি কৰা হৈছে। শ্ৰীৰাম একাডেমীত কম খৰচত এক সুন্দৰ শিক্ষা ব্যৱস্থা কৰিছে আৰু এই ক্ষেত্ৰত শ্ৰীৰাম একাডেমীৰ সঞ্চালক দুলাল তালুকদাৰে সংবাদ মাধ্যমক সম্বোধন কৰি শিক্ষানুষ্ঠানখনে কিদৰে ভৱিষ্যতৰ দিনত শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত আৰু নতুন পদক্ষেপ গ্ৰহণ কৰিব সেই বিষয়ে সদৰি কৰিছে। এইটো আমাৰ কাৰণে এটা সুখৰ মুহূৰ্ত। আমি স্কুলখন 20টা বছৰ কমপ্লিট কৰি 21টা বছৰত ভৰি দিলোঁ আৰু 21টা বছৰত ভৰি দিয়াৰ লগে লগে আমি শ্ৰীৰাম একাডেমী ইণ্টিগ্ৰেটেড ক্লাছেছ আৰম্ভ কৰিছোঁ, যেনেকৈ মেডিকেল, ইঞ্জিনিয়াৰিং, তাৰপৰা CUET, যেন ল'ৰা ছোৱালীয়ে ইয়াত বহি আপোনাক গোটেই সুন্দৰ সপোন এটা এক্সিকিউট কৰাৰ স্ক'প এটা পায়। ইয়াৰ পৰা ক'তো দৌৰি ফুৰিব লগা নহয়। গতিকে আমি গোটেই লোকেলিটিৰ কথা চিন্তা কৰিছোঁ, গোটেই অসমৰ কথা চিন্তা কৰিছোঁ, যি ধৰণৰ কমাৰ্চিয়েলাইজ নকৰি সুন্দৰ যিমান পাৰি কম পইচাত সুন্দৰ পৰিৱেশত সুন্দৰভাৱে এটা এডুকেশ্যন দিয়াৰ চেষ্টা কৰিছোঁ। আৰু মোৰ ল'ৰা ছোৱালী হালো আগবাঢ়ি আহিছে, আপোনালোকে দেখিলে অলপ গোটেই বেট লৈছে তেওঁলোকৰ। গতিকে নেক্সট জেনেৰেশ্যনকো মই ৰেডি কৰি আছোঁ যে সমাজখনক কেনেকৈ আমি আগুৱাই নিব পাৰোঁ সিহঁতৰ জৰিয়তে, আৰু সিহঁতে কেনেকৈ ইনভল্ভ হৈ ষ্টুডেণ্টৰ কথা, সমাজৰ কথা চিন্তা কৰিব পাৰে। এইখিনি আগবাঢ়ি গ'লে আমি আশা ৰাখিছোঁ আহিব লগা আমাৰতো এতিয়া 5খন স্কুল আছে, কলেজ এখন আছে, আৰু এখন স্কুল অহা বছৰ আমি টিহুত স্কুলখন ছাকচেছফুলি আৰম্ভ কৰিব পাৰোঁ আৰু টিহু এৰিয়াকো আমি এই ধৰণৰ এটা ছাৰ্ভিচ দিব পাৰোঁ, যেন আমাৰ টিহু এৰিয়াৰ পৰা ক'তো মানুহ যাব লগা নহয়, টিহুতে কনচেনট্ৰেট কৰি ট্ৰু চেন্সত এটা শিক্ষা পাব পাৰে। এই আশাৰেই আমি কামটো কৰি আছোঁ। তো আমাৰ শ্ৰীৰাম একাডেমীৰ 21st ফাউণ্ডেশ্যন ডে আমি নথৈ আনন্দিত, আৰু বিশেষকৈ আমি এইটো ছেশ্যনৰ পৰা বিভিন্ন ধৰণৰ নতুন নতুন কাৰিকুলামছ আমি আনি আছোঁ। আগৰ পৰাতো বহুত ভালকৈ চলিয়ে আছে অনুষ্ঠানখন, আৰু এতিয়া আমি আমাৰ ছাৰে কোৱা মতে যিটো আমাৰ ইণ্টিগ্ৰেটেড কোচিঙৰ ব্যৱস্থাটো এইটো অলপ হাই স্কেলত কৰিবলৈ আমি ট্ৰাই কৰিছোঁ, আৰু টিচাৰ্ছবিলাকো আমি বিভিন্ন ভাল ভাল অনুষ্ঠানৰ পৰা আমি হায়াৰ কৰিছোঁ। ডিৰেক্টৰ ছাৰে যেতিয়া এইখন স্কুল ষ্টাৰ্ট কৰিছিলে তেওঁৰ এইম আছিলে যে যিখিনি এডুকেশ্যনৰ ফেচিলিটি, যিখিনি এক্সেছ বাকী ষ্টুডেণ্টছে এই এৰিয়াত পোৱা নাছিলে সেইখিনি তেওঁ ছ'চাইটিক দিয়ক। আজি তেনেকুৱাই 3খন স্কুল এই ছেইম এৰিয়াতে তেওঁ স্থাপন কৰিছে। চ' আজি 21 বছৰ এইখিনি কৰি আহি এতিয়াও ইমান ভালকৈ চলি আছে আৰু ইমান ডেভেলপমেণ্টেল প্ৰগ্ৰেমছ, ইমান ষ্টুডেণ্টক এক্সেছ দিব চেষ্টা কৰিছে, যিখিনি তেওঁ পাৰিছেও। হয়, আজি শ্ৰীৰাম একাডেমীৰ 21st ফাউণ্ডেশ্যন ডে যিহেতু এটা বহুত হেপী মমেণ্ট হয় আমাৰ স্কুলৰ কাৰণে, বিকজ বহুত হাম্বল বিগিনিংছৰ পৰা ষ্টাৰ্ট হৈছিলে স্কুলখন, এণ্ড সেই পৰিৱেশৰ পৰা আজি স্কুলখন যদি 21 বছৰ ছাৰ্ভাইভ কৰিছে সেইটো এটা বহুত ডাঙৰ কথা হয়। আৰু শ্ৰীৰাম একাডেমীৰ প্লাছ পইণ্টটো আমাৰ হ'ল যে আমাৰ টোটেল এতিয়া 6খন ইনষ্টিটিউশ্যন আছে এলং উইথ দিছ স্কুল। চ' আজি যে 21st ফাউণ্ডেশ্যন ডে হয় এইটো এটা বহুত গৌৰৱৰ কথা আমাৰ কাৰণে। আমি স্কুলখন খালি ষ্টুডেণ্টছৰ শিক্ষা বুলি নহয়, তাহাঁতৰ অভাৰঅল ডেভেলপমেণ্টৰ কাৰণে বনোৱা গৈছে। আৰু ইন ৰিচেণ্ট টাইমছ আমি ৰিচেণ্টলি আৰু বহুত চেঞ্জেছ আনি আছোঁ পজিটিভলি, যেনেকৈ আমি ষ্টুডেণ্টছবোৰক স্ক'প দি আছোঁ ইণ্টিগ্ৰেটেড অপশ্যনছ, NEET হওক, JEE হওক, CUET হওক। ত' তাহাঁতে স্কুলৰ বাহিৰে নিজৰ অভাৰঅল ডেভেলপমেণ্টটো কৰিব পাৰিব, এক্সট্ৰা কাৰিকুলাৰ ডেভেলপমেণ্টটো কৰিব পাৰিব, প্লাছ তাহাঁতে কেৰিয়াৰত বহুতকেইটা অপশ্যনছ পাব।